তো গাইজ এইটো হৈছে আমাৰ কলকাতা চিৰিজৰ দ্বিতীয়টো খণ্ড আৰু প্ৰথমটো খণ্ড যদি আপোনালোকে এতিয়াও চোৱা নাই তেনে মই বটনত লিংক দি দিম, তাত গৈ চাই ল'ব পাৰিব। প্ৰথম খণ্ডত আপোনালোকে দেখিলে আমি কেনেকৈ কলিকতা পালোহি আৰু ক'ত থাকিলোঁ আৰু আমি চাব লাগিছোঁ আজি ছায়েন্স চিটি। এতিয়া প্ৰথমতে টিকেটটো কাটি লওঁ, ভিতৰত সোমাই লওঁ, তাৰপিছত ভিতৰত গৈ সকলোখিনি দেখুৱাইছে আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ আমাৰ এণ্ট্ৰি হৈ গ'ল, এণ্ট্ৰিৰ কাৰণে মানে ভাগকৈ লয়। আমি বৰ্তমান দুটা ল'লোঁ। আমি কি ল'লোঁ দুটা এতিয়া? এটা ইভলিউশ্যন কিবা এটা ইভলিউশ্যন অফ লাইফ দুটা আমি টিকেট ল'লোঁ। টোটেল আমাৰ 500 কিমান টকা হ'ল। আৰু এইখন ট্ৰেইনতো আপুনি উঠিব পাৰে, এইখন পাৰ মেম্বাৰ 25 টকাকৈ হয়। আমি এখনত নুঠোঁ, এখন উঠি কি কৰিম? এইখন তেতিয়া ট্ৰেইন হয়, চকা আছে জেনেৰেল গাড়ীৰ নিচিনা, যাব আছে। এইখন নুঠোঁ, আমি এইখনৰ ওপৰত উঠিম। ওপৰত উঠাবৰ কাৰণে এজন মানুহৰ আপোনাৰ কিমানকৈ লয়? 60কৈ লয়। এতিয়া আমি আগবাঢ়ি আছোঁ আৰু এইখিনিতে পুনৰ আছে এটা পানীৰ পুৰা দেখিছে। এইটো ছায়েন্স চিটি, গতিকে ছায়েন্সৰ ওপৰত গোটেইখিনি বেছ কৰি বনোৱা হৈছে। আৰু ইয়াতে কি এইটো পুষ্টাছ কাউণ্টাৰ, মে আই হেল্প ইউ। ইয়াতে কিবা কিবি খবৰ থাকিলে ধুনীয়াকৈ সুধিব পাৰে। আৰু দেখিছে চাৰিওফালে নজাৰাটো কিমান ধুনীয়া হৈ আছে, খুব মজা লাগিছে। আৰু ইয়াতে আপুনি কোনটো কিফালে যাব ধুনীয়াকৈ লেখা আছে। আৰু আমি এতিয়া ফালে সোমাই আহি গ'লোঁ আৰু ইয়াতে দেখিছে ডালিয়া ফুলখিনি কি দেখি ধুনীয়া লাগিছে। আৰু ইয়াতে দেখিছে মানুহবিলাকে বহুতে ধুনীয়া পাৰ্কৰ সুবিধা আছে। এতিয়া আমি যাব লাগিব সেইফালে। আৰু ধুনীয়াকৈ আচলতে চাইনবোৰ্ড আপুনি মাৰি থোৱা আছে কোনফালে কি কৰিব লাগে। আৰু মানে যিটো আপোনাৰ ওপৰ ৰ'পৱে আছে ন, ৰ'পৱেটো তাত নিদিয়ে, ৰ'পৱে টিকটটো আপুনি ভিতৰত এক্সট্ৰাই কাটিব লাগে। আৰু সেইটোতো উঠিম, সেইটো আজিলৈকে উঠি পোৱা নাই। আৰু ইয়াত যেতিয়া আহিছে তেতিয়া উঠিবতো লাগিবই। আৰু ইয়াতে দেখিছে ট্ৰেইনবিলাক আছে, আপুনি সকলো উঠিব পাৰে। আমি ইয়াতে প্ৰথমতে খাই লওঁ একাপ কফি। চফি খাই ওলাই আহি গ'লোঁ। আৰু ইয়াতে দেখিছে সেইখিনিতে পূৰা ৰকেট নহয়, আচলতে মিছাইল পাৰ্ক এইখন আছে মিছাইল পাৰ্ক। ইয়াত টিকেট ল'ব নালাগে, ইয়াত এনেই সোমাব পাৰে। এতিয়া আমাৰ এইকেইজন প্ৰথমতে এইফালে চাব গৈছে, মানে মিছাইলকেইটা চাবলৈ। আমি মিছাইল পাৰ্কত এবাৰ আহিছোঁ, এতিয়া সোমাই লওঁ। কি হয় এইকেইটা? হা, এন্দুৰ? গাইজ চাওক, এইকেইটা এন্দুৰ দেখিছে, ডাঙৰ কেনেকুৱা। তো আমি এতিয়া আহি গ'লোঁ তাৰ পৰা মিছাইল পাৰ্কৰ পৰা ওলাই পেলাই। আৰু আগৰ বিল্ডিংটো চাওকচোন, এইটো কি মজা লাগিছে। ওপৰত দুটা কানেকশ্যন কৰিছে, দুটা বিল্ডিং। আৰু ওপৰত পৰা গছ গছনি ৰুই দিছে, একদম মানে সঁচাকৈ ছায়েন্স চিটি যায়, ছায়েন্স চিটি দেখি মজা লাগিছে। আৰু কোনফালে যায় সকলোখিনি ইয়াতে চাই, মানে ধুনীয়াকৈ লেখা আছে আপুনি কোনফালে ক'লৈ যাব লাগে। মানুহক সোধাৰ প্ৰয়োজন নাই। আৰু ইয়াত ল'ৰা ছোৱালীৰ কাৰণে মানে বেষ্ট হয়। আৰু ইয়ালৈ মানে স্কুলৰ পৰা বিশেষকৈ ল'ৰা ছোৱালীবিলাক লৈ আহিছে, যিটো শিক্ষামূলক ভ্ৰমণ যায়। আমাৰ তাততো আমাৰ অসমততো ক'ত যায়, পিকনিক প্লেচবিলাকত যায় দেখাবলৈ। আমাৰ প্ৰথমটো শ্ব' আছিলে 3D কিবা এটা। আমি প্ৰথমতে ইয়াত যাব লাগিব, এইটো 3D চেণ্টাৰ। আমি আহিছিলোঁৱে, আকৌ ইয়াত বুজিব নোৱাৰিলে আকৌ উভৰাই গ'লোঁ। সেইটো চাগে আমি টিকেটটো শ্ব' কৰিব লাগিব, নহ'লে টিকেটটো চাগে দেখাব লাগিব। আৰু নাজানো ভিতৰত কেমেৰা কৰিব দিয়ে নিদিয়ে। আৰু বিল্ডিংটো হৈছে এনেধৰণৰ। আমি তাৰ ভিতৰত এণ্ট্ৰি কৰিম। তো গাইজ এতিয়া আমি ইয়াত এণ্ট্ৰি কৰি আছোঁ, নাজানো কেমেৰা কৰিব দিয়ে নিদিয়ে। আমি এতিয়া শুনা আহি গ'লোঁ। ইয়াতে দেখিছে ইয়াত কিবা কি আছে। আৰু ইয়াতে চাৰিওফালে দেখিছে সেইটো মানে টাইম মেচিন হয়, SRV টাইম মেচিন। আপুনি ইয়াত মানে এক্সট্ৰা কাৰণে টাইম টিকেট ল'ব পাৰে। আৰ্থ অফ স্পেচ, এতিয়া দেখিছে ইণ্ডিয়া ফ্ৰম স্পেচ। এটা মানে বঢ়িয়া লাগিছে শুনি পেলাই, হাই হুলস্থুল নাই, আৰাম লাগে। আৰু ইয়াতে মানুহবিলাকে মোবাইল ভিডিঅ' ৰেকৰ্ডিং কৰি আছে বাৰু। আৰু কি এটা ভিউ 3D, এইটো 3D এইটো 3D এণ্ট্ৰি। এই ভিতৰৰ নজৰাটো এনেকুৱা ধৰণৰ চাপকেইটা কি মজা লাগিছে দেখিবলৈ। আমাৰ এইটো এণ্ট্ৰি কৰিব লাগিব এনেকৈ। তো গাইজ যিহেতু এইটো হৈছে 3D শ্ব', গতিকে আমাক দিব চশমা। 3D চশমা পিন্ধি লওঁ। আৰু বৰ্তমান আমি দেখিছে লাইন পাতি ৰখি আছোঁ, আৰু আমাক দিব চশমা। 3D চশমা দি দিলে এতিয়া আমি 3D পিন্ধি ল'ব লাগিব। আৰু এইটো পূৰা চিনেমা হলৰ নিচিনাই, ডাইৰেক্ট চিনেমা হলেই। আমি বেলকনি যাম, বেলকনি। Some 2 million marine species yet to be documented.
Disco. কিন্তু যিটো শ্ব' চালোঁ তাৰ পৰা ওলাই আহি গ'লোঁ বেছি সময় নহয় খুব বেছি 5 মিনিটমান দেখাই চাগে আৰু এইটো আছে 3D জিঅ'ত প্ৰ' ইয়াতে কি দেখাই নাজানো এইফালেও আছে কিবা কিবি আৰু দেখিছে যিটো আদিত্য L1 মিছন ইয়াতে ৰাখিছে ধুনীয়াকৈ চাব পাৰে আৰু এইটো আছে ছায়েন্স চিটি অফ কলকাতা এইটো মানে গোটেই আপোনাৰ বিল্ডিংটো হয় এৰিয়াটো গোটেইটো ইয়াতে ধুনীয়াকৈ বনোৱা আছে আৰু তেনেকৈ টাইম মেচিন হয় এইটো মোচন ইয়াতে বহাই পেলাই পূৰা মোচন হয় আমাৰ লগৰকেইজনে সেইকেইটা ওলাই গুচি গৈছে আৰু ইয়াতো আছে মাইক্ৰ' টু মেক্ৰ' এইটো ডাঙৰ সৰুলৈ আমাৰ লগৰজন আগবাঢ়ি আছে আমি আগবাঢ়ি যাওঁ ইয়াতে চ'লাৰ ছিষ্টেম ইয়াতে বহি পেলাই শ্ব' হয় আমি এইবিলাক মানে প্ৰতিটোৰে টিকেট এক্সট্ৰা আৰু এইটো আছে এক্সিট এণ্ড্ৰইড তো গাইজ আমি আহিলোঁ এতিয়া আমাৰ দ্বিতীয়টো শ্ব' চাবলৈ যিটো হৈছে ইভ্যালুৱেশ্যন অফ লাইফ ডাৰ্ক নাইট আৰু ইয়াতে দেখিছে লাইন পাতিব লাগিব আৰু কিয়নো চিকিউৰিটিজনক দেখাব লাগিব আমাৰ ৰিচিপ্টখন তো গাইজ যিটো আমাৰ ডাৰ্ক ৰাইড আছিলে সেইটো আমি নকৰি পৰা ওলাই গৈছিলোঁ দেখিলে মানুহ কিমান আৰু আচলতে বহুত মানে সময় খুব বেছি 12টামানকৈ মানুহ সোমাই আছে গতিকে তাত চাই থাকোঁতে আমাৰ 1 ঘণ্টামান সময় গুচি যাব সেইকাৰণে আমি ওলাই গুচি আহিলোঁ আৰু এইখিনিতে দেখিছে SPT-32 দীপক এখন প্লেইন হয় এতিয়া এইখিনিতে ৰাখি থৈছে ধুনীয়াকৈ দেখিছে ৰাও কালাৰ চালাৰ কৰি আছে ইয়াতে পুটিন মাৰিছে পুৰা কালাৰ চালাৰ কথা দেখি বঢ়িয়া লাগিব এতিয়া আমি আহিলোঁ ৰ'পৱেলৈ আৰু মানে কি গোটেই ছায়েন্স চিটিখন চোৱাৰ পিছত আপুনি ৰ'পৱেলৈ আহিব লাগে ৰ'পৱে নি পেলাই ডাইৰেক্ট নমাই দিব বাহিৰত গতিকে আমি আহিলোঁ এতিয়া ৰ'পৱেলৈ এণ্ট্ৰি আছে এইফালেদি এতিয়া আমি এইফালেদি এণ্ট্ৰি ল'ব লাগিব তো আমি আহি গ'লোঁ এতিয়া বৰ্তমান ৰ'পৱে টিকেট কাউণ্টাৰলৈ আৰু ইয়াতে কাটিব লাগিব আৰু দেখিছে ইয়াৰ পৰা গৈ আছে কি টিকেটটো আমি লৈ ল'ম টিকেটটো ইয়াতে কাটি ল'ব লাগিব টিকেট কাউণ্টাৰ এইটো আমাৰ টিকেট কটা হৈ গ'ল এতিয়া আমি ইয়াতে টিকেটটো শ্ব' কৰিব লাগিব টিকেট শ্ব' কৰিলে এতিয়া আমি 4জন যাব লাগিব এতিয়া চিষ্টেম এনেকৈ এতিয়া আমাৰ মনোজ ওলাই আহি আছে এতিয়া আমাৰ আহি আছে দীপজ্যোতি দা ওলাই আৰু ইয়াত দেখিছে ইয়াতে খালী আছে খালী গাড়ী ক'ত বহিম তাত এই মানুহখিনি নামিব আমি এটা য়েল্ল' কালাৰটোত বহিম য়েল্ল' ব্লু গ্ৰীণ দেখিছে ৰেষ্ট্ৰিক্টেড এৰিয়া এতিয়া আমি ইয়াতে বহিম এতিয়া তো গাইজ আমাৰ ৰ'পৱে ষ্টাৰ্ট হৈ গ'ল আমি এতিয়া ওপৰলৈ উঠিম আৰু জীৱনত প্ৰথমবাৰ এনেকৈ ৰ'পৱেত উঠিছোঁ ভয় লাগিছে নেকি ওপৰত লৈ আছে ভয় লগা নাই বাৰু ধুনীয়াকৈ বহি আছোঁ আৰু ইমান মানুহ গৈ আছে যেতিয়া মাইকী মানুহ উঠিব পাৰিছে এতিয়া আমি মতা মানুহ কিহৰ ভয় আৰু আমাৰ মানে ভয় এটাহে লাগিছে খালি মোৰ এই পেটলা ধৰিছে কিজানি সিকলে ছিঙি যায় আৰু ইয়াৰ পৰা গোটেই মানে ছায়েন্স চিটিখনৰ নাজাৰাটো এনেকুৱা দেখিছে মজা 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 দেখিছে কি ধুনীয়াকৈ আজিলৈকে হেলিকপ্টাৰটো পোৱা নাই আজি প্ৰথমবাৰ দিছোঁ আৰু চাহ ওপৰৰ পৰা নাজাৰটো গাইজ ছায়েন্স চিটিখনৰ কি মজা লাগিছে চাওক চাৰিওফালে নাজাৰাটো পাৰ্কখন ওপৰৰ পৰা চাওক কি ধুনীয়া লাগিছে দেখিবলৈ এইখন হৈছে কলকাতাৰ ছায়েন্স চিটিখন এইখন হৈছে মিছাইল পাৰ্ক আমি চাৰিওফালে চালোঁ ইয়াত চাম বুলি ক'লে আপোনাৰ গোটেই দিন লাগিব কিন্তু আমাৰ যিহেতু সময় কম আমি যেন তেন বস্তুবিলাক চালোঁ আৰু বৰ্তমান ওপৰতে গৈ আছোঁ আৰু এইখন অভাৰ ব্ৰিজখন দেখিছে আৰু এতিয়া বৰ্তমান পূৰা ওপৰত নাজাৰাটো এইখন হৈছে মিছাইল পাৰ্কখন যিখন অলপ আগত দেখুৱাইছিলোঁ সামৰিছে পূৰা একদম এতিয়াৰ ওপৰত আৰু এইকেইটা অলপ ৰাখি দিছে আমাক দেখুৱাবৰ কাৰণে চাৰিওফালত নাজাৰাটো তো গাইজ এইটো হৈছে ছায়েন্স চিটি প্ৰথম গেটটো য'ত আমি প্ৰথম আৰম্ভ কৰিছিলোঁ জাৰ্ণি আৰু আমি আহি পাই গ'লোহি এইটো পাৰ্কিঙৰ প্লেচটো ইয়াতে আমাক এতিয়া নমাই দিব নামিবলৈ আমাৰ মন নাই আমি নানামো আমি আকৌ যাম আৰু দেখিছে মানুহবিলাক ওলাই আহি আছে
মজা লাগিল আহি পেলাই ইয়াতে লাগি আছে মটৰ যিহেতু গোটেই ইয়াত মটৰ লাগি আছে ইয়াত মটৰ লাগিছে ইয়াত এই চকৰকেইটা ঘূৰি আছে এই চকৰকেইটা দেখিছে কিমান ডাঙৰ ডাঙৰ টিকলি আৰু এইটো আছে মেইন মটৰটো আৰু আমাৰ আছে এইটো এক্সিট পইণ্ট আমি এতিয়া এইফালে নাচিব লাগিব দেখিছে আউটডোৰ বা এয়াৰপৰ্ট এইফালে নামিব লাগিব এতিয়া এইফালে খটখটি নামি যাওঁ আৰু মানে আমাৰ ডিউটিটা বহুত ভয় লাগিছে তেওঁ কৈছে জীৱনত বোলে এনেকুৱা বোলে আৰু কি নুঠে বোলে আৰু মানে বিৰাট ভয় খাইছে কি আৰু উঠে আপুনি নুঠে আৰু কিহৰ কাৰণে নাই বঢ়িয়া লাগিল হয়নে নহয় মোক ভাল লাগিছে কিন্তু স্পেচিয়েলি মনো কেনেকুৱা লাগিল বঢ়িয়া লাগিল মোক প্ৰথম উঠিছোতো এওঁ পুৰা ভয় কিহৰ কাৰণে ভয় নাজানো এতিয়া আমাৰ গাড়ী আছে এইফালে আমি গাড়ীফালে যাম আমাৰ ছেকেণ্ড ডেষ্টিনেশ্যন আৰু এইটো আমি আহিলোঁ এইখন গাড়ী দেখিছে গুচি গ'ল আকৌ তাত যাবগৈ মানে কণ্টিনিউ গৈ থাকে ৰখিব লগা হোৱা নাই আৰু বিশেষকৈ মানে কি যোৱা সময়ত ভিৰ হ'ব বিশেষকৈ দেখিছে গোটেই ষ্টুডেণ্ট আছে আমি গাড়ীৰ ওচৰত যাম আৰু আমাৰ ছেকেণ্ড ডেষ্টিনেশ্যন ভিক্টৰিয়া মেম'ৰিয়েল আমাৰ গাড়ী কোনফালে আছিলে গাড়ী আছিলে এইফালে আৰু এইফালে পূৰা চাফাই কৰি আছে আৰু বহুত দেখালোঁ চাই চিটিখন বহুত দেখালোঁ আৰু দেখুৱাব হ'লে বহুত আছে এতিয়া হাতত যিহেতু আমাৰ হাতত সময় নাইকিয়া আমি আচলতে কম সময়লৈ নহয় বেছি সময়লৈ আহিব লাগে আৰু ইয়াতে সকলোৱে পেকেট লাঞ্চ ওলাইছে ইয়াতে খাই আছে আমাৰ গাড়ী আছে সি আগত